আসসালামু আলাইকুম নমস্কাৰ ফেচবুকৰ সকলো বন্ধু বান্ধৱলৈ আজি দুআষাৰ আলোচনা কৰিবলৈ আহিছোঁ শ্ৰদ্ধা ৰাইজ শ্ৰদ্ধা বন্ধুসকল আমি জানো অসম চৰকাৰে আমাৰ প্ৰত্যেকখন ঘৰে ঘৰে মহিলাসকলক অৰুণোদয় দি আছে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক গোটৰ জৰিয়তে 10,000 টকাকৈ দি আছে মইনা আঁচনি দি আছে তাৰপিছত ৰেচন কাৰ্ডত চাউলৰ লগতে আৰু কিবা চেনি নিমখ আৰু কিবা কিবি বিভিন্ন ধৰণৰ আঁচনি এটাৰ পিছত এটা আঁচনি এটাৰ পিছত এটা স্কিম আমাৰ চৰকাৰখনে আমাক দি আছে কথাটো সঁচা শ্ৰদ্ধা ৰাইজ এটা কথা আমাৰ অনুভৱ কৰাৰ দৰকাৰ মই এটা কথা খুব গুৰুত্ব আকাৰে আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ যদি আমাৰ দেউতাকে বা প্ৰত্যেকখন পৰিয়ালৰ দায়িত্বত থকা মানুহজনে পৰিয়ালৰ মুখ্যজনে কোটি কোটি টকা ঋণ কৰে আৰু এই ঋণ কৰি যদি পৰিয়ালখনত যদি কোটি কোটি টকা ঋণ কৰি দুতলা বিল্ডিং বনায় তেনেহ'লে আমি কি কৰিম ঋণৰ ফালে নাচাই আমি যে এখন আৰামৰ ঘৰ পাইছোঁ সুন্দৰ ঘৰ পাইছোঁ সেইখন ঘৰৰ বিষয়ে আমি আনন্দিত হ'ম সেইখন ঘৰক পাই আমি সুখী হ'ম নেকি এই কথাটো এনেকৈ হ'ল আমাৰ চৰকাৰে কোটি কোটি টকা ঋণ কৰি আছে বৰ্তমান আপোনালোকে জানে চাগে আমাৰ চৰকাৰৰ প্ৰায় 2 লাখ কোটি টকা ঋণ আমাৰ অসম চৰকাৰৰ প্ৰায় 2 লাখ কোটি টকা ঋণ কৰি আনি আমাৰ চৰকাৰে আমাৰ সাধাৰণ জনতাসকলৰ মাজত এই অনুদান বিতৰণ কৰি আছে এতিয়া ৰাইজসকল আপোনালোকে ভাবক যে আমাৰ ঋণৰ বোজাটো প্ৰয়োজন নে আমাৰ অনুদান পোৱাটো প্ৰয়োজন আল্টিমেটলি সকলো ক্ষেত্ৰত যদি আমি ভাবি চাওঁ তে দেখিম যে আমাৰ ঋণৰ বোজা বেছি হৈ যাব আমি অৰুণোদয় নহ'লেও চলিব পাৰিম আমি যদি যেনে তেনে নিজৰ ঘৰখন আছে সেই ঘৰখন যি হিচাপত আছে সেই হিচাপত আমি চলিব পাৰিম কিন্তু এজন মানুহৰ যদি ঋণ নাথাকে সি যেনে তেনে পৰিয়ালটো পোহপাল দি চলাই যাব পাৰিব কিন্তু ঋণ থাকিলে মানুহজন কেতিয়াও আগলৈ যাব নোৱাৰে গতিকে আমি দেখি আছোঁ চৰকাৰে কাম কৰি আছে আমি কেতিয়াবা সকলো সুখী যে আমাক বিভিন্ন ধৰণৰ আঁচনি দি আছে আমাক ৰাস্তা ঘাট কৰিছে ঘৰ দুৱাৰ সাজি দিছে চৰকাৰে অৰুণোদয় দিছে চৰকাৰে ৰেচন কাৰ্ড দিছে চৰকাৰে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সহায় কৰিছে চৰকাৰে আমাক মইনা আঁচনি দিছে ছোৱালীসকলক চৰকাৰে আকৌ মহিলা উদ্যমিতা আনি মহিলাসকলক 10,000কৈ গোটত দিছে কিন্তু এইখিনি টকা চৰকাৰে তেখেতৰ নিজৰ পকেটৰ পইচা দিয়া নাই ৰাইজসকল এইখিনি টকা চৰকাৰে আমাৰ পিঠিত এক বৃহৎ আকাৰৰ বোজা উঠাইছে যিটো বোজা স্বাধীনতাৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকাললৈকে ইমান ডাঙৰ বোজা হোৱা নাছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰ কাৰ্যকালত যিখিনি ঋণ হৈছিল তাতকৈ প্ৰায় 4 গুণ ডবল ঋণ 4 গুণ ঋণ বৰ্তমান অসম চৰকাৰখনে 5 বছৰে কৰি আছে গতিকে এইখিনি বিষয়ে আমি সজাগ হোৱা অৱগত হোৱা প্ৰয়োজন শ্ৰদ্ধা ৰাইজ আজি আমাৰ যিখিনি ঋণ আছে সেই ঋণখিনি নিশ্চয় আমাৰ সাধাৰণ জনতাৰ পিঠিৰ পৰা যাব নিশ্চয় আমাৰ সাধাৰণ জনতাৰ যিখিনি বস্তু আমি বজাৰৰ পৰা সংগ্ৰহ কৰিম য'তেই হওক যিকোনো বিষয়ৰ ওপৰতে হওক মানে কিবা নহয় কিবা উপায়ে এইখিনি ঋণ মাৰিবলৈ চেষ্টা কৰা হ'ব তেতিয়াহ'লে আমি এবাৰ ভাবাৰ প্ৰয়োজন যি সময়ত আজিৰ পৰা যদি 5 বছৰ 10 বছৰ আগত বস্তুৰ দ্ৰব্যমূল্য যিমান আছিল আজি বৰ্তমান বস্তুৰ মূল্য কিমান হৈছে আৰু ই যে ঋণৰ বোজা আমাৰ পিঠিত উঠিছে আগন্তুক দিনত আমাৰ বয় বস্তুৰ মূল্য কিমানলৈ বৃদ্ধি পাব আমি সেইখিনি বিষয়ত চিন্তা কৰাৰ প্ৰয়োজন শ্ৰদ্ধা ৰাইজ গতিকে আমি এইখিনিত আবেগিক হৈ বা আমি আনন্দিত হৈ উৎফুল্লিত চৰকাৰৰ এই কাৰ্যক আঁকোৱালি লওঁ
আৰু চৰকাৰে আমাক বিভিন্ন আঁচনি দিছে বুলি ভাবি আমি চৰকাৰৰ এই কামক সহায় কৰোঁ, তেনেহ'লে আমাৰ ভৱিষ্যত আন্ধাৰ হ'ব। ভৱিষ্যতলৈ আমি যে ইমান ঋণৰ বোজা আমাৰ অসমীয়াৰ পিঠিত, অসমবাসীৰ পিঠিত আহিব, সেই বোজা মাৰিবলৈ অসমৰ মানুহ কিন্তু জৰ্জৰিত হ'ব। অসমৰ মানুহ যেনেদৰে আজি যিদৰে অসমৰ জনতাই কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বা জনতাই বয়বস্তু কিনাৰ ক্ষেত্ৰত যি ধৰণৰ কষ্ট, যি ধৰণৰ যিবিলাক হাজিৰা পায়, জিম কৰি খোৱা মানুহবিলাকে প্ৰায় মজুৰি কৰা মানুহখিনিয়ে যেতিয়া নিজৰ 500 টকা হাজিৰা আৰু 500 টকা দিনমজুৰি পোৱাৰ পিছত যেতিয়া আমাৰ গোটেই দিন হাজিৰা কাম কৰি আবেলি ঘৰত যোৱাৰ সময়ত যেতিয়া আমাৰ বয়বস্তুৰ প্ৰয়োজন হয়, এই 500 টকাই আমাৰ কোনো পৰিপাক নহয়। গতিকে ৰাইজসকল, আমাৰ ভাবাৰ প্ৰয়োজন হৈছে আগন্তুক দিনত যদি আমাৰ বয়বস্তুৰ দাম এনেকৈ বৃদ্ধি হয় আৰু আমাৰ যেতিয়া ঋণৰ বোজা বাঢ়িছে, নিশ্চয় বস্তুৰ দাম বৃদ্ধি হ'ব একদম খাটাং। গতিকে আমি ভাবাৰ প্ৰয়োজন, আমি চিন্তা কৰাৰ প্ৰয়োজন। আগন্তুক দিনত যদি এই চৰকাৰক আৰু আমি দ্বিতীয়বাৰৰ কাৰণে চান্স দিওঁ, তেনেহ'লে আমাৰ পিঠিত আৰু ডাঙৰ বোজা বৃদ্ধি হ'ব। গতিকে আমি সকলোৱে চিন্তা কৰাৰ প্ৰয়োজন হৈছে। এতিয়াও আগন্তুক দিনত যাতে আমি সুস্থ চিন্তাৰে আৰু চৰকাৰৰ এই আঁচনিৰ প্ৰতি লোভ নকৰি আমি এটা সঠিক বিবেচনা কৰিবলৈ আৰম্ভ কৰোঁ। এইখিনিয়ে ক'লোঁ। ধন্যবাদ।